দেখাই আছোঁ বহুত দিনৰ পেলনীয়া পুৰা বোলে চৰি পেলনীয়া মেচিন এটা আছিলে জেৰক্স মেচিন তো আজি ট্ৰাই কৰি চালোঁ। নমস্কাৰ, গুড মৰ্ণিং সকলোকে। আপোনালোকৰ পৰা এটা অনুৰোধ, পেলনীয়া বস্তুটো সদায় কেতিয়াবা মেচিন হওক মোবাইল হওক পেলাই নিদিব। কাৰণ কিয় জানেনে, হঠাৎ নামতকৈ বনাবলৈ ভাল। কিয় কৈছোঁ, মোৰ নিচিনাকৈ আপোনাৰো ধৰক হাতত কাম আহিব পাৰে, আৰু যদিহে জানে তেনেহ'লে খুলিব। আৰু মেচিন বস্তু চলালেই নহ'ব, নিজেও অলপ নলেজ থাকিব লাগিব। যেনেকৈ ধৰক এতিয়া আপুনি ধৰক এই মেচিনটো এতিয়া মই নাজানে যদি কিছুমান মেক্সিমাম মানুহ এনেকুৱা হয় যে খুলিব নালাগে বিলকুল, খালি চাফ চিকুণ কৰি ৰাখিব আৰু এটা বস্তু কাম কৰিব। যদি আপোনাৰ ঘৰত কম্পিউটাৰ মেচিন আছে বা যিকোনো মেচিন আছে, ভেকম থাকে ধৰক ধূলি হ'লে যাতে এটা মেচিন এটা থাকে ভেকম বুলি কয়, আপুনি অনলাইনত মাৰিলে পাই যাব। চ' সেইটো ৰাখি পেলাই ধূলিটো খালি আঁতৰাই ৰাখিব আৰু ধূলিৰ পৰা সদায় মেচিন দূৰত ৰাখিব। ধূলিয়ে বহুত খতৰনাক মানে ঘাতক কাম কৰে। কিয় কয় জানে, ধূলি জমা হৈ যোৱাৰ পৰা কি হয়, মেচিনৰ ভিতৰত যিবিলাক স্পেয়াৰ থাকে, মেচিনৰ ফিটা চিটা থাকে, নষ্ট হৈ যাব পাৰে। চ' ছেভ অল্ড মেচিন, ইউজ অল্ড মেচিন এণ্ড নতুন মেচিনৰ লগত ৰাখিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। দেখাই আছোঁ বহুত দিনৰ পেলনীয়া পুৰা বোলে চৰি পেলনীয়া মেচিন এটা আছিলে জেৰক্স মেচিন তো আজি ট্ৰাই কৰি চালোঁ। এইটো আছে, এইটো মেচিন এইটো ভাঙি গৈছিলে আৰু চাওক মই দেখাই আছোঁ কিমান ধূলি। আৰু এতিয়া মই জেৰক্স কৰিছিলোঁ, জেৰক্স কৰাৰ বাবদ এইটো চাওক, আমাৰ ইয়াৰ বিহুৰ নামঘৰৰ কাগজ ক্লিয়াৰ কৰিছোঁ, কালাৰিং, অথচ কালাৰ চালাৰ পুরো ক্লিয়াৰে আছে, কিন্তু কালাৰ কৰিছিলোঁ। মই কৈছোঁ ফাঁচি যাব নেকি, দাগ আহিব নেকি, কৈছোঁ নাই, এতিয়া ঠিক হৈ গ'ল দেখোন। মই বুজিব নোৱাৰি। তাৰপিছত ইয়াতো চাওক ব্লেক এণ্ড হোৱাইট কৰিছোঁ, পূৰা ক্লিয়াৰ আহিছে। মই এতিয়া 1-1.5 বছৰৰ মূৰত এতিয়া হেৰি কৰিছোঁ, পানীটো ভৰাইছোঁ। গতিকে মোৰ মানে বেছি মেচিন নাই, হ'লেও বহুত 1.5 বছৰ 2 বছৰৰ ওচৰত হ'ল এতিয়া পানী ভৰাব লগা হৈছে। গতিকে কথাটো হৈছে কি, নিজৰ যিমান ইউজ কৰিব আপুনি, ইউজৰ ওপৰত কথা, আৰু ইউজ কৰাৰ আগতে পানীটো ভৰাব লাগে আৰু প্ৰত্যেক এমাহ 2 মাহৰ মূৰে চেক কৰিব লাগে। আপোনালোকে কাম কৰিলে সাৱধানে কৰিব, যদি নাজানে বেলেগক মাতি ল'ব। আৰু যিহেতু মোৰ অলৰেডি কাম কৰা আছে, তো আপুনি এই কামটো নিজে কৰক বুলি মই ক'ব নোৱাৰিম। কাৰণ কিয় জানেনে, মাজতে নিউজত দেখিছোঁ কিবা এটা ইনভাৰ্টাৰৰ বিজুতি ঘটি পেলাই হেৰি হ'ল। গতিকে পৰাপক্ষত নাজানি পেলাই পাৰিম বুলি ক'ব নালাগে। কাৰণ কিয়, কিবা এটা অসুবিধা হ'বলৈ বেছি সময় নালাগে। তো ভগৱানে কৰক, বেলেগক দি কৰা বন্ধু জানেই, আৰু লাগিলে 50 টকা 20 টকাটো দি যায়, ডাঙৰ কথা নহয়। চ' এনেওতো আমাৰ গৈয়ে থাকে তামোল পাণ খাওঁতে, চ' এদিন গ'লে একো নহয়। গতিকে 2 মাহ মূৰে চেক কৰি থাকিব, যাতে সেই যিটো চিনটো মই দেখাইছোঁ, এই চিনটো যাতে তলত নাহে, ওপৰত থাকে। তো চাই থকা ভিডিঅ'টো স্ক্ৰেপ নকৰে। ইনভাৰ্টাৰটো ইয়াত ৰাখি দিলোঁ, আৰু ইনভাৰ্টাৰটো এতিয়া চাওক পূৰা এই যিটো ৰঙা কালাৰটো আছে, ইয়াৰ ওপৰত পোৱাৰ লগে লগে পানীটো সোমাই দিব লাগে। আৰু যিহেতু ইয়াতে এতিয়া 2 লিটাৰ খাই গ'ল বটল, এইটো চাওক 2 লিটাৰ বটল, আৰু এতিয়া আৰু 1 লিটাৰ 1.5 লিটাৰমান খাব চাগে ইয়াত। এইটো কোম্পানী হয়, গতিকে এই কোম্পানীটো ভাল আছে, বহুত দিন হ'ল আজি। দেখিছে এইটো, এতিয়া মই আপোনালোকক এটা বস্তু মই দেখাই আছোঁ। বস্তুটো হৈছে কি, মানে মাজতে মোৰ লেপটপৰ বেটাৰী এটা হঠাৎ কিবা কাৰণত, মানে আপোনাৰ চিনাকি দোকানজন, আৰু লেপটপৰ বেটাৰী গেৰাণ্টি আছে বুলি কৈ পেলাই, এতিয়াতো চাওক মজবুৰিৰ কাষত, আপোনাৰ ঘৰৰ কাষত যদি এখন দোকান থাকে, তো আপুনি কি কৰিব, তাৰ পৰাই ল'ব লাগিব। বা ল'লেও ডুপ্লিকেট হ'লে, যদি অৰিজিনেল বস্তুটো ডুপ্লিকেট বুলি কৈ দিয়ে, তো তেনেকৈ ল'ব লাগিব। আৰু মোৰ তেনেকুৱা হ'ল, ল'লোঁ। লোৱাৰ পিছতে আজি বহুত দিন পিছত, আল্টিমেটলি মই ক'ব নোৱাৰিম কিমান দিন পিছত, মনত নাই। গতিকে কি হ'ল, লেপটপৰ যিটো চাৰ্জাৰ, যিটো কানেক্টৰটো জ্বলি গ'ল। এতিয়া তেখেতে তাৰ বিনিময়ত লৈ পেলাই এক্সট্ৰা আকৌ 150 টকা এটা লৈ লৈছে। চিন্তা কৰক
কেনেকুৱা ধৰণৰ দোকানী। গতিকে কিবা এটা বস্তু ল'ব হ'লে সদায় মানে ডাঙৰ ডাঙৰ শ্ব'ৰুম যিবিলাক হাব আছে, মানে ধৰক আমাৰ এতিয়া অসমৰ ভিতৰত চবতকৈ ডাঙৰ ধৰক যিকোনো বস্তু মেচিনাৰীৰ পৰা আৰম্ভ কৰি যিকোনো বস্তু অত্যাধুনিক সা সৰঞ্জাম কাপোৰৰ পৰা আৰম্ভ কৰি চব আমাৰ ধৰক চিটি গুৱাহাটীত পোৱা যায় সুলভ মূল্যত হ'লচেলৰ কিছু পৰিমাণে। তো তাৰ পৰা আনি কিনে আপুনি তাহাঁতৰ লগত সেইখিনি ব্যক্তিৰ লগত বা সেইখিনি দোকানদাৰৰ লগত আপোনালোকে দোকানদাৰ মানে কি ফেক্টৰী কোম্পানীৰ লগত আৰু যোগাযোগটো ৰাখিলে ভাল, যাতে মোৰ নিচিনা নহয়। তো মই এতিয়া ভিডিঅ'টো দেখাই আছোঁ, চাই থাকক। একদম পূৰা বস্তুটো জ্বলি গৈছে, আৰু জ্বলি গ'লেও বস্তুটো পেলাই কিনে জ্বলাই দিয়ে ভালকৈ বস্তু জানে। সেইটো অলৰেডি ধৰক গুৰিৰ পৰা জ্বলি গৈছে, জ্বলি পেলাই বস্তুটো ফুটি গৈছিলে। ফুটাৰ পিছত মোৰ কম্পিউটাৰ ঢাকা এখন হেৰি আছিলে, কাপোৰ আছিলে, কাপোৰত 2-3টা ফুট পৰিছে, মানে হঠাৎ থাপকৈ পৰি উঠি গৈছে। বেছিটো নহয়, সামান্য কিছু পৰিমাণে। তো মই ভয় খাই গৈছোঁ হঠাৎ। তেনেকৈ নকৰক যাতে, আৰু যাতে নকৰক হঠাৎ মানে নহয় যাতে। তো সাৱধান, কাৰেণ্ট বস্তুটো, গতিকে সাৱধান থকাটো অত্যাধিক প্ৰয়োজনীয় নিজৰ বাবে। মেলিছে চাওক, ওপৰৰ ফালে পূৰা ডাং খাই গৈছে, একেবাৰে তাৰ পৰা এইখিনি পৰা এনেকৈ ডাং খাই গৈছে। আৰু এই চিটিবিলাকো ওপৰত ইয়াত পানী পৰে, চব পানী পৰে, এই পানী পৰে, এই ভিতৰতে চিটিফালে পানী আহে, এইফালে পানী পৰে, ৱালৰ ফুটা দিবলৈ। এয়া চাওক, বেনাৰ ছিগি গ'ল, মানে বতাহ ছিগি যে বেনাৰ বনালে সদায় মাজত এটা ফুটা থাকিব লাগে, তেতিয়া হাৱাটো পাছলৈ একো নাই। চব দোকানৰ বস্তু সোমাই দিওঁ, চব ভিতৰত সোমাই দিওঁ, চব পৰি গ'ল। এতিয়া মানে চব হেৰি হৈ গ'ল। আৰু ওপৰত কি হৈছে, এই বাটামটো নষ্ট হৈছে, ইফালে মানে পানী পৰাৰ নিচিনা হৈ গৈছে, ঘূৰিয়ে পানী পৰি আছে। ওপৰৰ টিংখন মানে ওপৰ ফালে গুচি গ'ল। ৰুমটো বৰ মানে ওলা জেগা এটা, চাওঁ কি কৰিব পাৰোঁ, যিমান দিন আছে চলাই থাকিম আৰু। এইটো আজি শনিবাৰ মন্দিৰ যাম বুলি আহিছিলোঁ, ৰাতিপুৱা যাম বুলি মায়ে নিদিলে, আৰু গতিকে এতিয়া ৰাতিপুৱা গ'লে ভাল নাই মন্দিৰত, আৰু সন্ধিয়া গ'লে ভাল। আপোনালোকে কমেণ্ট কৰি জনাব। গতিকে যেতিয়া আৰু আজি যোৱা নহ'ল টোপোলাটো, নেক্সট শনিবাৰে যদি চাওঁ যাব পাৰোঁ, কিন্তু গ'লে কণ্টিনিউ 3 দিন যাব লাগে বুলি কয়। এইটো চাৰ্জাৰ লাইট হয়, চাৰ্জাৰ লাইটটো এতিয়া চাৰ্জ অলৰেডি গুচি গ'ল। আৰু যিহেতু কাৰেণ্টটো মই এতিয়া কাটি দিছোঁ, নহ'লে কি হয় বিজুলী ঢেৰকনি মাৰিলে এইটো বাই চান্স আৰ্থিং হোৱাৰ চান্স থাকে। গতিকে আপোনালোকে আহিলে তেনেকৈ অফ কৰি থ'ব। আৰু মই ইনভাৰ্টাৰ লাইনটো কাটি থৈছোঁ, গতিকে প্লাগ খুলি ৰাখিছোঁ পূৰা। গতিকে টেনশ্যন হৈ গ'ল, এতিয়া মই কেনেকৈ চলাম ক্লাছটো, ঈশ্বৰকে জনাইছোঁ। আৰু এতিয়া বৰ্তমান বাহিৰত বহুত ঢেৰকনি মাৰি আছে, গতিকে মই এইখন এতিয়া অফ কৰি থৈছোঁ, বাহিৰৰ পৰা যাতে ধোঁৱা বতাহটো নাহে, যাতে ভিতৰত পানী নোসোমায়। মহাবিপদৰ মনত আছে, গতিকে এতিয়া পূৰা কিনিবলো নিদিয়ে, ভালকৈ নিদিয়ে। আৰু বৰষুণ যেতিয়া আহিছে এতিয়া, আৰু ঘৰৰ ওপৰৰ যিটো ঢালাই কেনে বনাইছিলে, কিন্তু যিটো দিছে সেইটো একেবাৰে মানে বেকা কৰি দিছে। তিনিখন ওপৰত উৰি গৈছে, তলত ভিতৰত যেতিয়া পানী সোমাই আছে বৰষুণ। নমস্কাৰ বন্ধুসকল, গুড ইভিনিং। আৰু আজি দেখিছে পূৰা ধুমুহা, মই তাৰ বিদ্যুৎ আৰু কিছু অংশ এটা দাঙি ধৰিম। চ' এতিয়া পূৰা দোকান পাত বন্ধ কৰি, লগৰ কাষৰ দোকানবোৰ চব বন্ধ কৰি দিলোঁ। চ' এতিয়া দেখাই আছোঁ। I got guns in my head
I got guns in my head and they won't go. Spirits in my head and they won't. चंद मेरी बार बार खिलता है ख्वाब एक मनावा मैं तेनू समझावा कि मैं तेरे बिना लगदा जी तू की जाने प्यार मेरा मैं करूं इंतजार तेरा तू दिल तू या जान मेरी मैं तेनू समझावा कि गहरा